আজি আৰম্ভ কৰিম তোমালোকক দ্বি অপহৰণ বিক্ৰিয়া আৰু এই দ্বি অপহৰণ বিক্ৰিয়া এই বস্তুটো কি এই গোটেইখিনি বস্তু আমি দুনিয়াকে আলোচনা কৰিম তোমালোকক লৈ তো প্ৰথমতে আমি আজি ভিডিওটোৰ প্ৰথমতে আমি পৰীক্ষাটো কৰি লওঁ প্ৰেক্টিকেলটো কৰি লওঁ আৰু এই প্ৰেক্টিকেলৰ পৰা যিখিনি ফলাফল আহিব সেই ফলাফলখিনিৰ পৰা তোমালোকক এই দ্বি অপহৰণ বিক্ৰিয়া কাক কয় আৰু ইয়াৰ সমীকৰণ কি হ'ব ৰাসায়নিক বিক্ৰিয়া কি হ'ব আৰু ইয়াৰ কেনেকৈ ব্যৱহাৰ হ'ব কি হয় নহয় তোমালোকক সম্পূৰ্ণকৈ দেখুৱাবলৈ চেষ্টা কৰিম আহা এতিয়া প্ৰথমতে প্ৰেক্টিকেলটো কৰি লওঁ সোডিয়াম সালফেট তোমালোকক দেখাব বিচাৰিছো আমাৰ এটা প্ৰডাক্ট আছে সোডিয়াম সালফেট এয়া চোৱা সোডিয়াম সালফেট আৰু তোমালোকৰ এই সোডিয়াম সালফেটটো এয়া চোৱা সোডিয়াম সালফেট এইটো আৰু ইয়াৰ পৰা মই এই দ্ৰৱটো মানে এই পানীত মই অলপ ঢালিলো ইয়াৰ পৰা মই অলপ পানী ঢালিছো সোডিয়াম সালফেট পানীত ঢালিছো আকৌ আৰু দুটামান বস্তু ঢালি দিছো চোৱা মই ঢালি আছো এইখিনি তো মই এইটো বন্ধ কৰি লওঁ আৰু কাছৰ মাৰি এডালেৰে আমি লৰাই দিম কাছৰ মাৰিডাল অলপ ধুই দিয়কচোন বাহিৰ হাতেতে ধুই দিলে সম্পূৰ্ণ সোডিয়াম সালফেট সম্পূৰ্ণভাৱে পানীৰ লগত চোৱা সমহত্ব মিশ্ৰণ হৈ গ'ল তাৰ মানে মিহলি হৈ গ'ল এয়া চোৱা কণিকাবিলাক লাহে লাহে গৈ আছে এই অলপ মানে 1 মিনিটমান লাগে তোমালোকে চাব পাৰা ধুনীয়াকৈ বস্তুটো এনে মনোযোগ দি যদি তোমালোকে ক্লাছটো কৰা তো কেতিয়াও পাহৰি নাযাবা পৰীক্ষাটো লিখিব পাৰিবা প্লাছ ভৱিষ্যতৰ কাৰণে বিভিন্ন দিশত কামত আহিব তো এয়া চোৱা সম্পূৰ্ণকৈ তাত গলন হৈ গ'ল গলি পেলাই বস্তুটো কালাৰটো অলপ হালধীয়াৰ নিচিনা এটা কালাৰ আহি গ'ল অলপ হালধীয়া মানে পাতল হালধীয়াৰ নিচিনা এটা কালাৰ আহিছে এয়া চোৱা তো মই এতিয়া কি কৰিম মই এটা পৰীক্ষানলী লওঁ এইটো এটা পৰীক্ষানলী হয় তোমালোকে চিনি পোৱা পৰীক্ষানলী এই পৰীক্ষানলীৰ পৰা মই পৰীক্ষানলীত অলপমান এইটো চোৱা ভেৰিয়াম এইখিনি চোৱা এই ভেৰিয়াম ক্লৰাইড চোৱা ভেৰিয়াম ক্লৰাইড এয়া চোৱা ভেৰিয়াম ক্লৰাইড এই ভেৰিয়াম ক্লৰাইডৰ ইয়াত 10% সলিউশন আছে তারপর আমি মই কি করিম ইয়ার পৰা বেরিয়াম ক্লোরাইডৰ 3 ml মান বেছি নহয় নলো 3 ml মান লম গতিকে 3 ml মান মই বেরিয়াম ক্লোরাইড হাত লৈ আছো টেষ্ট টিউবটো এইটো ললো তোমালোকে কিতাপত চাব পাৰিবা এই পৰীক্ষাটো কিতাপত দুনিয়াকে দিয়া আছে কিন্তু আমি সচৰাচ এই ক্লাস 10ত উঠিলে বা 9ত উঠিলে আমি পৰীক্ষাবিলাকৰ গুৰুত্বই নিদিও কিন্তু একচুয়ালি তোমালোকে মন দি এটা কথা ভালকে বুজি লোৱা যদি মন দি পেলাই পৰীক্ষাটো কৰি ললে কিন্তু এই বস্তুবিলাক বুজি পোৱাত মানে বহুত ধৰণৰ সুবিধা হয় আৰু বুজি পাই গলে মানে জীৱনৰ কাৰণে আৰু বস্তুটো চিনি পোৱা হৈ গলা চিনি পোৱা হৈ যোৱাৰ পিছত মানে কামত আহে মানে তেতিয়া তুমি উপৰ মহলত সায়েন্সত পঢ়িবলৈ গলে বা মেডিকেল পঢ়িবলৈ গলে ফাৰ্মাসিষ্ট পঢ়িবলৈ গলে এইবিলাকেইটো কামবিলাক কৰিব লাগিব গতিকে মই ইয়াত ভেৰিয়াম ক্লৰাইডৰ দ্ৰৱ ললো লৈ পেলাই কি কৰিলো ইয়াত ৰাখিলো আৰু এটা ললো মই আৰু এটা হেৰি ললো তাত এটো অলপ ধুই দিব ইয়াতে ধুই দিব ধুই লব লাগিব তেতিয়াহে আমাৰ সম্পূৰ্ণকৈ শুদ্ধ উত্তৰটো ওলাই আহিব তো আমাৰ এই যে দ্ৰৱটো কিন্তু এটো আছিল আমাৰ সোডিয়াম সালফেটৰ দ্ৰৱটো বনাইছিলো দ্ৰৱৰ পৰা অলপমান মানে 3 ml মান মই আৰু এটা টেষ্ট টিউবত ললো পৰীক্ষানলীত ললো
পৰীক্ষাত উৎপন্ন এতিয়া তোমালোকে কিতাপত ধুনীয়াকৈ চাব পাৰিবা কিতাপত আছে তোমাৰ পৃষ্ঠা নম্বৰ 11 প্ৰথম চেপ্টাৰৰ তাত দিয়াই আছে যে এটা পৰীক্ষানলীত 3 ml মান সোডিয়াম সালফেটৰ দ্ৰৱ লোৱা আৰু আন এটা পৰীক্ষানলীত 3 ml মান বেৰিয়াম ক্লৰাইডৰ দ্ৰৱ লোৱা আৰু এই দুটা মিহলাই পেলোৱা এতিয়া আমি কি কৰিম দুটা একেলগে মিহলাই দিম চোৱা এইটো এটা আছিল আমাৰ সোডিয়াম সালফেট এইটো হৈছে বেৰিয়াম ক্লৰাইড গতিকে মই কি কৰিম এই দুটা মিহলাই দিম মানে মিহলাব কৈছে আৰু কিবা এটা দেখিছানে কিবা এটা পাইছা নহয় ইয়াত চোৱাচোন এই কালাৰটো কেনেকৈ হৈ গ'ল বগা হৈ গ'ল আৰু বগা হৈ ঘোলা হৈ গ'ল একেবাৰে বগাটো তো পাতলৰ বগাৰ নিচিনা আছে ডাইৰেক্ট গাখীৰৰ নিচিনা এনেকুৱা হৈ গ'ল চোৱা এয়া চোৱা ধুনীয়াকৈ চোৱা তাৰ মানে তোমাৰ চোৱা ইয়াত বেৰিয়াম ক্লৰাইড কি কৰিলা সোডিয়াম সালফেটৰ লগত থৈ দিলা তো বেৰিয়াম ক্লৰাইড যেতিয়া সোডিয়াম সালফেটৰ লগত থোৱাৰ পিছত লগে লগে কিন্তু বগা অধক্ষেপ পৰিল লগে লগে বগা অধক্ষেপখিনি পৰিল আৰু এই অধক্ষেপখিনি তলত জমা হৈ আছে লাহে লাহে কি হ'ব বস্তুখিনি তলত জমা হৈ যাব এটা মানে বস্তুটো কিন্তু এটা আছিল এতিয়া হৈ গ'ল বেলেগ চকুৰ সন্মুখত চাইছা তোমালোকে আৰু ইয়াত লিখা আছে কিতাপত তোমালোকে পঢ়িলে এতিয়া আৰু ভালকৈ বুজি পাবা সো কথাখিনি মই দেখালো তোমালোকক এইখিনি আৰু কন্ডিশনটো ইয়াৰ পৰা কি পালো কি পোৱা নাই সেই কথাখিনি মই ক'বলৈ বিচাৰি আছো ইয়াত আছে তোমালোকৰ প্ৰথমতে ক'লো অধক্ষেপ পৰিল আৰু অধক্ষেপ কৰাৰ কাৰণে এই বিক্ৰিয়াটোক অধক্ষেপন বিক্ৰিয়া বুলি ক'ব অধক্ষেপ মানে বগা অধক্ষেপটো আহি গ'ল অধক্ষেপ মানে তলত জমা হৈ যোৱা খাদৰ নিচিনা জমা হৈ যায় তো এনেকুৱা এটা দ্ৰৱৰ পৰা ডাইৰেক্ট কেনেকৈ জমা হৈ গ'ল চাইছা গতিকে এইটো এটা বিক্ৰিয়া হয় দ্বিঅপহৰণ বিক্ৰিয়া আৰু দ্বিঅপহৰণ বিক্ৰিয়াত মই দুটা যৌগহে মিহলাইছো তাত মৌল বেলেগকৈ মিহলোৱা নাই আৰু ইয়াত এটা পাইছিলো সোডিয়াম সালফেট আৰু আনটো পালো বেৰিয়াম ক্লৰাইড গতিকে সোডিয়াম সালফেট আৰু বেৰিয়াম ক্লৰাইড এই দুটা যৌগ এই তাহাঁতৰ মাজত কি হৈছে আয়নৰ এটা বিনিময় হৈছে আৰু আয়নৰ বিনিময় হৈ পেলাই হি বগা অধক্ষেপ উৎপন্ন কৰিছে আৰু বগা অধক্ষেপ উৎপন্ন কৰাৰ পিছত যিটো পদাৰ্থ আমি পালো এই পদাৰ্থত কিন্তু অলপ সময় পিছত তলত জমা হ'ব এই বাকি যিখিনি থাকিব জমা হোৱাৰ বাকি যিখিনি থাকিব সেইখিনি হ'ব তোমাৰ বেৰিয়াম সালফেট আৰু বাকিখিনি হ'ব সোডিয়াম ক্লৰাইড তো এই দুটা বস্তু তাত উৎপন্ন হৈছে ইয়াত তোমালোকে দেখিব পাইছা আৰু মই বাকিখিনি তোমালোকক এতিয়া বুজাই আছো মনোযোগ দি ক্লাছটো কৰিবা তো মই তোমালোকক বৰ্ডত আকৌ বস্তুটো বুজাই দি আছো ভালকৈ চোৱা যে দ্বিঅপহৰণ বিক্ৰিয়া কাক কয় যে যিবিলাক তোমাৰ এটা ৰাসায়নিক বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থ কিন্তু দুটা থাকে আৰু সেই বিক্ৰিয়ক পদাৰ্থ দুটা কি কৰে আয়নৰ বিনিময় কৰে আৰু আয়নৰ বিনিময় কৰা এই ৰাসায়নিক বিক্ৰিয়াটো কোৱা হয় দ্বিঅপহৰণ বিক্ৰিয়া তো সম্পূৰ্ণভাৱে তোমালোকক ক'বলৈ গ'লে এনেকৈ ক'ব লাগিব যে এটা ৰাসায়নিক বিক্ৰিয়াত দুটা বিক্ৰিয়ক পদাৰ্থই আয়নৰ বিনিময়েৰে ৰাসায়নিক বিক্ৰিয়া সংগঠিত কৰি নতুন বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰে আৰু ইয়াকে দ্বিঅপহৰণ বিক্ৰিয়া বুলি কোৱা হয় এতিয়া মই তোমালোকক পৰীক্ষা কৰি দেখাইছো এটা বস্তু যে সোডিয়াম সালফেট বুলি ক'লে মই ডাইৰেক্ট সংকেতিক লিখিছো তোমালোকক বাকি কুৱেশ্যন উত্তৰ কেনেকৈ কি কৰিব লাগে গোটেইখিনি মই পিডিএফত দি দিম তোমালোকে তাত পিডিএফটো পাবাই এইটো চেপ্টাৰ শেষ হোৱাৰ পিছতে এই মই পিডিএফটো তোমালোকক দি দিম তোমালোকে ডাউনলোড কৰি ল'বা তেতিয়া আৰু এতিয়া চোৱা মই দেখাই আছো সোডিয়াম সালফেট এনে আৰু ইয়াৰ পৰা মই এটা কথা মনত পেলাও সোডিয়াম সালফেটটো মুখেৰে কৈছো লিখাই দিম কেনেকৈ হয় নহয় তো সোডিয়ামত তোমালোকে জানা সোডিয়ামত যোজ্যতা 1 সোডিয়াম ইয়াত চিহ্ন কথা আছিলে তোমালোকক লিখাইছো বুজাইছো ইয়াত চিহ্ন হ'ব আৰু ইয়াত হ'ব যোজ্যতা গতিকে সোডিয়ামৰ হল চিহ্ন সোডিয়ামৰ কি কৈছিলো সালফেট কৈছিলো গতিকে সালফেট কি আছে SO4 তোমালোকক হেতু বস্তু মই আগৰ 3 না 4 নম্বৰ ভিডিঅ'ত আগৰ দেখাইছিলো তোমালোকে চাই লবা যে সালফেট তাৰপাছত 2- ফসফেট 4- 3- এনেকৈ তোমালোকক দিয়া আছিলে গতিকে এই বস্তুখিনি তোমালোকে চালে বুজি পাই যাবা সেই ভিডিঅ'খিনি চালে গম পাবা মই কেনেকৈ সংকেতবিলাক বনাও আৰু সম্পূৰ্ণকৈ গোটেইখিনি ভিডিঅ' চাই গ'লে মানে ক্লিয়াৰ কৰি বুজিব পাৰিবা যে নোৱাৰাৰ কোনো কাৰণেই নাথাকিব আৰু ইয়াত দুই আয়নটো তাত দুই আছে মাইনাস প্লাসৰ কোনো কথা নাই
আয়নটো কিমান আছে 2 গতিকে সেই 2 টো ইয়াত বহাই দিলো তো কি কৰিম এতিয়া সোডিয়ামৰ লগত এক ক্ৰস মাল্টিপ্লাই কৰিম এনেকে ক্ৰস মাল্টিপ্লাই মানে কৰাৰ পিছত সোডিয়ামৰ লগত যেতিয়া 2 পূৰণ কৰা হ'ব তেতিয়া Na2 এনেকুৱা লিখিব লাগিব Na2 এনেকে লিখিব লাগে কেমিষ্ট্ৰিত মানে ৰাসায়নিক বিজ্ঞানত আৰু এইটো একৰ লগত কৰিলে একৰ লগত কৰাটো বস্তু হেতুই থাকি যায় গতিকে SO4 এয়া আমি পালো সোডিয়াম সালফেট গতিকে ইয়াত লিখিব পাৰি আমি দুনিয়াকে যে সোডিয়াম সালফেট NaSO4 এই সোডিয়াম সালফেটৰ কি কৈছিলো মই দ্ৰৱ কিন্তু মই প্ৰথমতে দ্ৰৱ লোৱা নাছিলো পিছত পানী যোগ কৰি পেলাই দ্ৰৱ বনাইছিলো গতিকে দ্ৰৱ বুলি লিখিলো মই একোৱা বুলি লিখিলো দেই তাৰ পিছত আৰু এটা কৈছিলো মই বেৰিয়াম ক্লোৰাইডৰ দ্ৰৱ কি কৈছিলো বেৰিয়াম ক্লোৰাইডৰ দ্ৰৱ তো বেৰিয়াম বুলি ক'লে এটো আছে বেৰিয়াম আৰু ক্লোৰাইড বুলি ক'লে ক্লোৰিন তো বেৰিয়ামৰ আছে 2 কাৰণ তোমালোকে মেগনেছিয়াম বৰ্গটো শিকিছা তোমালোকে দুনিয়াকে মানে 2 নম্বৰ বৰ্গটো আছিল যে হাড় মৃত্তিকা ধাতু তাত কি আছিল মেগনেছিয়াম আছিল প্ৰথম আছিল বেৰিলিয়াম পিছত মেগনেছিয়াম পিছত ক্যালসিয়াম এনেকুৱা পিছত তোমাৰ সেৰেন্ডিয়াম তাৰ পিছত আছিল তোমাৰ এটো বেৰিয়াম তাৰ পিছত আছিল ৰেডিয়াম এনেকৈ আছিল এটা বৰ্গ নম্বৰ 2 তোমালোকে কৰিছা এই 4 নম্বৰ নে 5 নম্বৰ ভিডিঅ' তাতে তোমালোকে পৰ্যায়িত তালিকাৰ বিষয়ত পাবা তাত চালে গম পাইছা গতিকে বেৰিয়ামৰ দুটা 2 আৰু ক্লোৰিনৰ দুটা 1 ইয়াৰ লগত যদি তুমি ক্ৰস মাল্টিপ্লাই কৰা বি এৰ লগত 1 পূৰণ কৰিলে কি আহিব বি এ আহিব আৰু Cl ৰ লগত 2 পূৰণ কৰাৰ লগে লগে কি আহিব Cl2 আহি যাব গতিকে এটো দ্ৰৱ বুলি কৈছিলো যদি তেনেহলে একোৱা হ'ব তো BaCl2 Ba কি Cl2 তো BaCl2 দ্ৰৱ বুলি কৈছিলো যদি একোৱা লিখিম Aq হা গতিকে তুমি তীৰ চিনটো দিয়া আৰু ইয়াত আয়নৰ বিনিময় সংঘটিত হৈ তোমালোকক কলো যে দ্বি অপহৰণ বিক্ৰিয়া মানে আয়নৰ বিনিময় অপহৰণ বিক্ৰিয়াত আছিলে কম সক্ৰিয় ধাতু এটা বেছি সক্ৰিয় ধাতুৱে সেই কম সক্ৰিয় ধাতু যেটো যৌগৰ লগত আছিল তাক কি কৰিছিলে হি খেদাই দিছিলে হেতু আছিল অপহৰণ কিন্তু দ্বি অপহৰণত চোৱা দুটা আমাৰ যৌগ পালো এফালে কোনো ধাতু ইয়াত নাই তেনেকুৱা এক্সট্ৰাকে নাই গতিকে এতিয়া চোৱা এই দুইজনৰ মাজত যেতিয়া আয়নৰ বিনিময় সংঘটিত হয় তেতিয়া হ'ব মানে এটো খালি বদলি যাব সোডিয়ামটো ক্লোৰিনৰ ঠাইত যাব ইয়াত যাব আৰু বেৰিয়ামটো ইয়াত ঠাইত আহিব গতিকে কি আহিব ওলট পালট হ'ব যদি বেৰিয়ামটো ইয়াত আহি যাব আৰু সোডিয়ামটো ইয়াত যাব এনেকুৱা মানে তো এনেকুৱা হলে কি হ'ব আমি ইয়াত এটা লিখো বেৰিয়াম সালফেট কি আহিব বেৰিয়াম সালফেটটো আকৌ কেনেকৈ লিখিবা তাতো লিখাটো সিম্পল লিখি দিব পাৰি বেৰিয়াম সালফেট BaSO4 লিখি দিম কিন্তু নম্বৰিংটো কি হয় তো চাই ল'ব লাগিব তে বেৰিয়ামৰ কিমান আছিল দুটা 2 সালফেটৰো সেই দুটা 2 মানে আয়নটো 2 আছিল এটো চোৱা গতিকে এটো ক্ৰস মাল্টিপ্লাই কৰাৰ লগে লগে এটো সেম যদি থাকে তে কাটি যাব আৰু BaSO4 থাকি যাব সেইকাৰণে ইয়াত Ba কি লিখিলো SO4 লিখিলো প্লাস এফালে জায়গা নাই গতিকে মই ইয়াত লিখিছো তোমালোকে সিধাকে লিখিবা প্লাস আহিব এই সোডিয়াম যেতিয়া Ba আহি পেলাই ইয়াত বহি গল সোডিয়াম গৈ তাত বহিব কথা এখিনি গতিকে ইয়াত আহিলে সোডিয়াম আহিব লগতে কি আহিব ক্লোৰিন কিন্তু ইয়াত তুমি চোৱা 2 আছে এটো গোল কোট হেতু কথা নহয় ইয়াত সোডিয়াম বুলি ক'লে তো Na হয় আৰু ক্লোৰাইড বুলি ক'লে ক্লোৰিন হয় গতিকে সোডিয়ামৰ দুটা 1 ক্লোৰিনৰ দুটা কিমান 1 কাৰণ ই এটা ইলেক্ট্ৰন গ্ৰহণ কৰিব আগৰ ভিডিঅ'ত আছে চাই লবা গতিকে এনেকৈ ক্ৰস মাল্টিপ্লাই কৰিলো এটো নিচিনা সেম হ'ল গতিকে সোডিয়াম ক্লোৰাইডটো তেনেকৈ থাকিব কিন্তু এতিয়া আমাৰ কৰিব লাগিব কি দুয়ো সাইড সমান কৰিব লাগিব আৰু এই সমূহ ৰাসায়নিক বিক্ৰিয়া মই সমানটো কৰিলো আগতে চোৱা এই সমূহ ৰাসায়নিক বিক্ৰিয়া দ্বি অপহৰণ বিক্ৰিয়া বুলি কোৱা হয় কাৰণ চোৱা দুটা ভালকে মনোযোগ দি ৰাখিবা সৰু এটা টিপস মনত ৰখাৰ কেতিয়াবা পৰীক্ষাত সন্তুলন কৰিবলৈ আহিব এটো মই জেনেকে কৈছো তেনেকে নাহি পেলাই শব্দ সমীকৰণত আহিব আহাৰ পিছত তোমালোকে ৰাসায়নিকত এনেকে পৰিৱৰ্তন কৰি লিখি দুটা সাইড সমান কৰিব লাগিব তো তেতিয়া তোমাৰ আৰু হুদিব লগতে যে এই সমূহ ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰটো কি তো প্ৰকাৰটো ধৰিবলৈ হলে সাধাৰণ এটা টিপস চাবা ইফালে এটা যৌগ আছে না নাই আৰু বিক্ৰিয়কত দুটা যৌগ আছে না নাই যদি বিক্ৰিয়কত দুটা যৌগ আছে তেনেহলে ই দ্বি অপহৰণ বিক্ৰিয়া হ'ব সাধাৰণ কথাত বুজি নাপালে ধৰিব পাৰিবা কিন্তু মই আশা কৰিছো তোমালোকে বুজি পাইছা আৰু চেষ্টা কৰিবা যদি নোৱাৰা তেতিয়া মোক মানে কমেন্ট কৰিবা আৰু জনাবা তেতিয়া মই চেষ্টা কৰিম আৰু দুনিয়াকে বুজাই দিবৰ কাৰণে তো এতিয়া আমি দুই সাইড সমান কৰি দিম সোডিয়াম কেটা আছে ইয়াত এটা সোডিয়াম আছে আৰু ইয়াত তো এটা সোডিয়াম থাকিব নালাগে দুটা থাকিব লাগে হ্যাঁ এই দুইটো মই দিয়া নাছিল ঠিক আছে 2 দি দিম তো সোডিয়াম সালফেট
দুটা সোডিয়াম আছে আৰু ইয়াত সেইটো সাইডত এটা সোডিয়াম আছে গতিকে দুটা বনোৱাৰ চেষ্টা কৰিব লাগিব আৰু এটো বিক্ৰিয়কত ক্লোৰিন দুটা আছে সেইফালে ক্লোৰিন দুটা হ'ব লাগিব গতিকে মই ইয়াত কি কৰিলো 2 এটা দি দিলো ইয়াত 2 এটা দিয়াৰ পিছত সোডিয়াম দুটা হ'ল সোডিয়াম দুটা হ'ল আৰু কি হ'ল ক্লোৰিনো দুটা হৈ গ'ল কাৰণ 2 ইয়াত দিয়াৰ লগে লগে ইও পাব দুয়োটাৰ লগত কি হ'ব পূৰণ হ'ব আৰু ইয়াত চোৱা সোডিয়াম দুটা তাতো সোডিয়াম দুটা হ'ল ইয়াত চোৱা এটা বস্তু সালফেট কেটা আছে SO4 কেটা আছে এটা SO4 একেলগে ক'লে এটা আছে গতিকে SO4 এটা সেইফালেও কি আছে SO4 এটা সমান আছে SO4 সমানে আছে এটো চিন্তা নাই আৰু এইফালে বেৰিয়াম কেটা আছে এটা আৰু ইয়াতো বেৰিয়াম কেটা এটা ঠিকই আছে এটো সমান আছে এতিয়া ইয়াত ক্লোৰিন আছে দুটা এইফালে ইয়াত 2 দিয়াৰ লগে লগে ক্লোৰিনো কেটা হৈ গ'ল দুটা হৈ গ'ল তাৰ মানে দুয়ো সাইড সমান গতিকে তোমালোকে বুজি পাইছা বুলি মই আশা কৰিছো আৰু আজিলৈকে দি অপহৰণ বিক্ৰিয়া এখিনি আৰু তোমালোকক বাকিখিনি মই পিডিএফত দি দিম মানে যেটো লিখা আৰু যেটো পৰীক্ষা এতিয়া আমি কৰিলো প্ৰেক্টিকেলটো কৰিলো সেই প্ৰেক্টিকেলটোত এনেকে সুধিব পাৰে যে এই সমূহ ৰাসায়নিক বিক্ৰিয়াৰ ৰাসায়নিক সমীকৰণ লিখিবা এই সমূহ বিক্ৰিয়াৰ প্ৰকাৰ কি এই সমূহ বিক্ৰিয়াৰ কি পৰিৱৰ্তন আহিছে অধক্ষেপণ বিক্ৰিয়া কাক বোলে অধক্ষেপণ বিক্রিয়া কি অধক্ষেপ বস্তুটো কি এইখিনি সুধিব পাৰে গতিকে তোমালোকে তো প্ৰেক্টিকেলত দেখিলা যে অধক্ষেপণ বুলি ক'লে এ আসোৱা বেৰিয়াম ক্লোৰাইডে আৰু কি কৈছিল সোডিয়াম সালফেটৰ দ্ৰৱ দুটা মিহলোৱাৰ লগে লগে একেলগে বগা অধক্ষেপৰ সৃষ্টি হয় তো এনে ধৰণৰ বিক্ৰিয়াকে অধক্ষেপণ বিক্ৰিয়া বুলি ক'ব গতিকে তোমালোকে এই প্ৰেক্টিকেলটো ভালকে চাবা আৰু নোৱাৰা হলে মোক জনাবা আৰু বাকি তোমালোক মই কোৱেশ্চন আৰু উত্তৰ পিডিএফ বনাই তোমালোকক দি দিম ধন্যবাদ আজিৰ কাৰণে